নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস 2021 চনৰ এই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আপোনালোকে হয়তো বহুতে গম পাইছে বা বহুতে গম পোৱা নাই। সেই বিষয়ে জনাবৰ বাবে আমি সাইণ্টিফিক টেম্পাৰমেণ্ট চাইটে আমি বিশেষ ব্যৱস্থা লৈছোঁ। লগতে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ, অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ বিভিন্ন আমি উদ্যোগ লৈছোঁ এই বিজ্ঞান দিৱসৰ তাৎপৰ্যসমূহ ৰাইজক অৱগত কৰিবৰ কাৰণে। মাত্ৰ 10টা বছৰ ৰাষ্ট্ৰসংঘই কৈছে যদি 10টা বছৰৰ ভিতৰত যদি আমি একো কৰিব নোৱাৰোঁ তেতিয়াহ'লে আৰু আমাৰ কৰিবলৈ সময় নাথাকিব। এই যে মাত শুনিয়ে চৰাই চিৰিকটিৰ পৰা ধৰি গোটেই যিটো আমাৰ জীৱ বিচিত্ৰতা পৰিস্থিতি তন্ত্ৰ সেইসমূহ আমি পুনৰুদ্ধাৰ কৰাৰ শেষ সময় হৈছে এই 2021 চনৰ বা 2030 চনৰ এই সময়কণ। গতিকে সজাগ হ'বলৈ হ'ল ৰাইজ। পৰিস্থিতি তন্ত্ৰ বৰ্তাই ৰাখিবৰ কাৰণে আমি কিছুমান বহু কৰণীয় কাম থাকে। সেই কৰণীয় কামসমূহ আমি সকলোৱে জ্ঞাত যদিও আমি সেই জ্ঞানক আমি ব্যৱহাৰ নকৰোঁ অৱজ্ঞাৰ কাৰণে, অৱহেলাৰ কাৰণে। কিনো হ'ব ভাবি পেলাই। গতিকে সকলো সজাগ হ'বৰ হ'ল। সেইবাবে এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰে মূল বিষয়টোৱে হৈছে ইক'ছিষ্টেম ৰেষ্টৰেশ্যন, যাক আমাৰ অসমীয়াত কয় পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ। পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে প্ৰথমতে আমি জানিব লাগিব পৰিস্থিতি তন্ত্ৰনো কি, ইক'ছিষ্টেম কি। পৰিস্থিতি তন্ত্ৰটো হৈছে আমি চাৰিওফালে, আজি মই চাই আছোঁ গৈ আমাৰ বা মোৰ পিছফালে আপোনালোকে দেখি আছে সকলোবিলাক বস্তুৱে মোৰ এই পৰিস্থিতিটো আমি যিটো মই য'ত বসবাস কৰি আছোঁ সেই পৰিস্থিতিটোৰ সেই তন্ত্ৰটোৰ এটা অংশ। তাৰমানে আপোনালোকে পিছত নাৰিকল গছজোপা দেখি আছে, ঘৰ ৱাল দেখি আছে, তামোল গছ দেখি আছে, বাঁহ দেখি আছে, এই সকলোবিলাক জড় আৰু জীৱ এই সকলোবিলাক মিলি এটা তন্ত্ৰ হয় পৰিস্থিতি তন্ত্ৰ। তো সকলোবিলাক আৰু সেইকাৰণে কি হ'ল জড় আৰু জীৱ মিলি পেলাই পৰিস্থিতি তন্ত্ৰ হয় কাৰণে পৰিস্থিতি তন্ত্ৰৰ ব্যাখ্যাও বা ঠাই ভেদে ভিন ভিন হয়। যেনেকৈ মৰুভূমিৰ পৰিস্থিতি তন্ত্ৰ বেলেগ হ'ব, সাগৰৰ গৰ্ভৰ পৰিস্থিতি তন্ত্ৰ বেলেগ হ'ব, স্বচ্ছ পানী যিটো খোৱা পানী বুলি কওঁ, নদী নল নাদ আদি খোৱা পানীৰ তাৰ পৰিস্থিতি তন্ত্ৰ আপোনাৰ সাগৰতকৈ বেলেগ হ'ব। ঠিক আছে, জংঘলৰ পৰিস্থিতি তন্ত্ৰ বেলেগ হ'ব, বসবাস কৰা মানুহৰ যিটো আমাৰ নগৰ অঞ্চলৰ পৰিস্থিতি তন্ত্ৰ বেলেগ হ'ব, আমাৰ গাঁও অঞ্চলৰ পৰিস্থিতি তন্ত্ৰ বেলেগ হ'ব, গ্ৰাম্যাঞ্চলৰ। এতিয়া সকলো ঠাইৰে পৰিস্থিতি তন্ত্ৰ বেলেগ আৰু সেই তাত থকা যিবিলাক উপাদান আছে জীৱ জড়ৰ পৰা ধৰি যিখিনি উপাদানৰ কাৰণে সেই তন্ত্ৰটো গঢ় লৈ উঠিছে সেই তন্ত্ৰবিলাক বিনষ্ট হ'ব ধৰিছে আৰু সেই তন্ত্ৰবিলাক আমি প্ৰাকৃতিকভাৱে কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰোঁ তাৰ চৰ্চা বৰ্তমান অব্যাহত আছে। আৰু সেই চিন্তাখিনি কৰিবৰ কাৰণেই আমাক 10টা বছৰ সময় দিছে ৰাষ্ট্ৰসংঘই, অন্যথা আৰু ইয়াক আৰু আমি পুনৰ ঘূৰাই নাপাম। এতিয়া আমি গম পাইছোঁৱেই যে ভাবি চাওক যে কি কল্পবিজ্ঞান কি আছিলে, পানীনো কিনি খাব লাগিবনে? এগৰাকী আমাৰ শিশু বিজ্ঞানীয়ে পানীৰ ATM বনাইছিলে। তেতিয়া তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিতও হৈছিলে। যেনেকৈ পইচা ATM কাৰ্ড ভৰাই দিলে পইচা ওলায়, তেনেদৰে আপোনাৰ পইচা ATM কাৰ্ড ভৰাই দিলে আপোনাৰ পানীৰ বটল ওলাব। সেই তেওঁৰ যিটো কল্পনা, যিটো তেওঁৰ প্ৰকল্প, সেই প্ৰকল্পৰ 3 বছৰ 2 বছৰ 3 বছৰৰ ভিতৰতে এতিয়া সকলো ৰাস্তাই ঘাটে আমাৰ ৱাটাৰ ATM হ'ল। ৱাটাৰ ATM সকলোতে হ'বলগীয়া হৈছে। গতিকে সেই যে কিমান দ্ৰুত পৰিৱৰ্তন ঘটিছে। ইয়াৰ আগতে চাওকচোন বোলে পৰীক্ষা কেনেকুৱা হ'ল, বোলে পানী হ'ল। এতিয়া পানীটো কিনি খাবলগীয়া হয়, ফ্ৰী বস্তু পানী এতিয়া আমি কিনি খাবলগীয়া হৈছে। আন এটা নতুন বিষয় এটা কি জানেনে, অক্সিজেন। বোলে বায়ুমণ্ডলৰ অক্সিজেন আমাৰ আছে, আমি অক্সিজেনৰ ওপৰত নিৰ্ভৰ, সকলো জীৱ যিমান আছে উদ্ভিদ প্ৰাণী সকলো আমি অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল, আমাৰ অক্সিজেন লাগিবই। তেনে ক্ষেত্ৰত আমাৰ অৱজ্ঞা অৱহেলা আৰু আমাৰ কৃতকৰ্ম, আমাৰ যিবিলাক এক্টিভিটিছ নেচাৰ ধ্বংস নেচাৰ শোষণ কৰিবৰ কাৰণে আমি শোষণ কৰি মানৱ সভ্যতা উন্নয়ন কৰিবলৈ যিটো এটা পদ্ধতি যিটো কয় ছাষ্টেইনেবল ডেভেলপমেণ্ট নহয়, বহনক্ষম উন্নয়ন নহয়, এই বহনক্ষম উন্নয়ন নকৰাকৈ আমি যিটো ডেভেলপমেণ্ট কৰিবলৈ গৈ আছোঁ সেই ডেভেলপমেণ্টৰ কুপৰিণতি হৈছে আজিৰ তাৰিখত আমি অক্সিজেনৰ ক্ৰাইচিছ, অক্সিজেন নাটনি ঘটি গৈছে। অক্সিজেন আমাক কিনিবলগীয়া হৈছে, অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হৈ গৈছে। ডাঙৰ ডাঙৰ উদ্যোগবিলাকতো আমি অক্সিজেন ব্যৱহাৰ কৰিয়ে থাকোঁ। বেটাৰী উদ্যোগৰ পৰা ধৰি বৃহৎ আমি অক্সিজেন ব্যৱহাৰ কৰি থকা হয়। এতিয়া বৰ্তমান অসম ভাৰতবৰ্ষৰ মানুহৰ কাৰণে অক্সিজেনৰ নাটনি হোৱাৰ কাৰণে দৈনিক আমাৰ বহু মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে। কৰোণা ভাইৰাছৰহে নহয়, কৰোণা ভাইৰাছৰ প্ৰতি চিকিৎসা কৰিবৰ কাৰণে সেইজন ব্যক্তিক জীৱিত কৰি ৰাখিবৰ কাৰণে কৃত্ৰিমভাৱে তেওঁক অক্সিজেন দিবলগীয়া হয়। এই কৃত্ৰিমভাৱে অক্সিজেনকণ দি থাকিলে তেওঁৰ ট্ৰিটমেণ্ট চলি থাকিব, তেওঁ আৰোগ্য লাভ কৰিব। কিন্তু অক্সিজেনৰ অভাৱৰ কাৰণে, চিলিণ্ডাৰৰ অভাৱৰ কাৰণে আজি সেই মৃত্যুৰ হাৰ বাঢ়ি গৈ আছে। অক্সিজেনটো সকলোতে আছে। বৃক্ষই আমাক
গছ গছনি উদ্ভিদে আমাকতো অক্সিজেন দিয়ে আছে। এতিয়া অক্সিজেন নাইকিয়া কৰিছোঁ কোনে? আমি প্ৰদূষিত কৰিছোঁ আমাৰ বায়ুমণ্ডল, আমি ধ্বংস কৰি পেলাইছোঁ। আৰু এতিয়া যে আমি অতি মাত্ৰাত যে আমি অক্সিজেন প্লান্ট কৰিছোঁ, চৰকাৰে বিজুলী ৰেহাই কৰিব, আমুক ৰেহাই কৰিব বুলি কৈছে, সকলো প্লাণ্টক অক্সিজেন প্লাণ্টলৈ কনভাৰ্ট কৰিব বিচাৰিছে। তে সেই অক্সিজেন কি মানুহে নিজে সৃষ্টি কৰিব? বিজ্ঞানীয়ে নিজে সৃষ্টি কৰিব? নাই কৰা। এই প্ৰকৃতিৰ পৰা যিখিনি অক্সিজেন আমাৰ আছে, বিশ্বৰ পৰা আমাৰ 21% যিটো অক্সিজেন আছে প্ৰায়, তে সেই প্ৰায় যি শতাংশ আছে সেই 90%টো আমাৰ কি হ'ল কনচেনট্ৰেশ্যন কৰি পেলাই, গাঢ় কৰি পেলাই তাক চিলিণ্ডাৰলৈ মানে কি তৰলীকৃত কৰে। যেনেকৈ আমাৰ লিকুইফাইড পেট্ৰলিয়াম গেছ যেনেকৈ কৰি পেলাই LPG চিলিণ্ডাৰ আমি ঘৰত ৰন্ধন গেছ ব্যৱহাৰ কৰোঁ, তেনেকৈ সেই বায়ুমণ্ডলত থকা অক্সিজেন গেছখিনি তৰলীকৃত কৰি পেলাই আমাক ব্যৱহাৰ কৰি আছোঁ। ইমানে যদি আমাৰ উদ্যোগ বাঢ়ি যায়, এটা সময়ত যদি সেই অক্সিজেনৰ নাটনি হয় তেতিয়া, গতিকে পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে অক্সিজেনৰ পুনৰুদ্ধাৰ কৰিব লাগিব। অক্সিজেনক আমি বচাই ৰাখিবৰ কাৰণে আমাৰ কাৰণেও লাগিব, আমাৰ উত্তৰ পুৰুষৰ কাৰণেও লাগিব। এতিয়া হৈছে ইক' আৰু ছিষ্টেম। ইক'টো গম পাইছোঁ, ইক' ইজ এ হেবিটেট, য'ত আপুনি বাস কৰে, আৰু ছিষ্টেম মানে হৈছে আপোনাৰ লগত গোটেই ছিষ্টেম তন্ত্ৰ এটা, আপোনাৰ কোনটো আপুনি পৰিৱেশ এটাত আপুনি তাত সংযোগ হৈছে, মই মানুহ, মোৰ লগত কোন গৰু ছাগলী কুকুৰ মেকুৰী গছ লতা বন সকলো জড়িত হৈ আছে। কোনো এটাই আনটোক আমি এৰি থৈ যাব নোৱাৰোঁ, এৰিব নোৱাৰোঁ, কিন্তু আমি এৰি পেলাব বিচাৰিছোঁ, আৰু যাৰ কাৰণে কি হ'ল সুলুক হৈ গৈছে আমাৰ পৰিস্থিতি তন্ত্ৰটো। আপোনালোকে ফটোত দেখিছে যে কেনেদৰে আমি এটাই আনটোক এটা তন্ত্ৰ, এটা ছিষ্টেমত আমি সাঙুৰ খাই আছোঁ। এতিয়া চাওক, আপোনাৰ সূৰ্যৰ পোহৰ পাই পেলাই উৎপাদক প্ৰডিউচাৰ বুলি দিয়া আছে, ইংলিছত দিয়া আছে বাৰু সেইখন, যে ফটোচিনথেচিছৰ জৰিয়তে সালোকসংশ্লেষণবিষয়ে উদ্ভিদে উৎপাদন কৰিব খাদ্য উৎপাদন কৰাবিলাক আমাৰ যিবিলাকে কনজিউমাৰে গ্ৰহণ কৰিব, যিবিলাক আছে কনজিউমাৰ মানে কি, উপভোক্তা। উৎপাদক হৈ গ'ল উদ্ভিদ, সেউজীয়া গছ গছনি যিমান আছে, উপভোক্তাবিলাকে গ্ৰহণ কৰিব, গ্ৰহণ কৰাৰ পিছত আমি আছোঁ শহাপহু শিয়াল গোটেই জীৱবিলাক, গোটেই প্ৰাণীবিলাক। তো সেইবিলাকৰ ডিকম্প'জাৰ আছে, সেইবিলাক বেক্টেৰিয়া আছে, ফাংগাছ আছে, ভেঁকুৰ আছে, এইবিলাক কি আছে ডিকম্প'জাৰ কৰাৰ পিছত সেইবিলাকৰ পৰা আকৌ কি ওলাই যায়? কাৰ্বন ডাই অক্সাইড গেছ। আমি নিশাহত কাৰ্বন ডাই অক্সাইড প্ৰাণীয়ে এৰি দিওঁ, উদ্ভিদে এৰি দিয়ে, তাৰ উপৰি ডিকম্প'জাৰবিলাকে ডিকম্প'জ কৰোঁতেও কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। তাৰপিছত আৰু সেইখিনি গোটেইখিনি বায়ুমণ্ডলত জমা হয়। আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে এই কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ বাঢ়িছে ক'ৰ পৰা জানেনে? আমাৰ কল কাৰখানা উদ্যোগ মানুহৰ এই ক্ৰিয়াকৰ্মৰ কাৰণে। এতিয়া চাওক, ইক'ছিষ্টেম ধ্বংস হোৱাৰ দুটা কাৰক, এটা হৈছে প্ৰাকৃতিক, এটা হৈছে মানৱ সৃষ্ট। ইয়াতো দ্বিমত নাই আপোনালোকৰ, এতিয়া কৈ যাওঁ। প্ৰাকৃতিক কাৰণবিলাক কেনেকুৱা ধৰণৰ? এই ভূমিকম্প আহিলে, তাৰপিছত আপোনাৰ ধৰক আপোনাৰ বতাহ ধুমুহা, তাৰপিছত আপোনাৰ আগ্নেয়গিৰি উদগীয়ন আহিলে, বন জুইবিলাক, সেইবিলাক হৈছে প্ৰাকৃতিক কাৰণ। তাৰ কাৰণে আমাৰ বহুতখিনি নষ্ট ক্ষতিগ্ৰস্ত হৈ থাকে। কিন্তু মানৱ সৃষ্ট কাৰণবিলাক কিমান লাগে? এয়া চাওকচোন, ডিফৰেষ্টেশ্যন মানে আমি নিবননীকৰণ, আমি বন জংঘল ধ্বংস কৰি গৈ আছোঁ, মাইনিং কৰিছোঁ, আপোনাৰ এক্সট্ৰেকশ্যন কৰি মাইনিং কৰিছোঁ মানে গম পাইছেনে বোলে? এই যে যিবিলাক খান্দি যে কয়লাৰ খনন, আমুক তেলৰ খনন, আমুকৰ খনন আমি যে কৰি আছোঁ, খনন কৰি আছোঁ, আকৌ আমি যে বোম বাষ্টিং কৰি পাহাৰ চাহাৰবিলাক যে উৰুৱাই পেলাই এটা সমতল ভূমি পাহাৰৰ, সকলোকে এটা কথা মন কৰিব যে পৃথিৱীৰ যিবিলাক মানে এই যে ওখ চাপৰ যিটো আছে, পৃথিৱীক এটা বেলেঞ্চ কৰি আছে পৰিস্থিতি তন্ত্ৰটো। ক'ৰবাত পাহাৰ পৰ্বত, ক'ৰবাত সমতল, ক'ৰবাত নদী, এইবিলাক এটা বেলেঞ্চ ছিষ্টেম হয় এটা পৃথিৱী গ্ৰহটোৰ। তো সেই ছিষ্টেমটো আমাৰ সুবিধাৰ কাৰণে ধ্বংস কৰি পেলাইছোঁ, ধ্বংস কৰি পেলাই সেই বেলেঞ্চটো নাইকিয়া কৰি পেলাইছোঁ, যাৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগবিলাক দিনে দিনে বাঢ়িবলৈ ধৰিছে। আৰু প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি কৰাৰ কাৰণেও আমাৰ মানুহৰ কাৰণে। আৰু আমাৰ কি হৈছে? হেবিটেট চেঞ্জ। আমাৰ এতিয়া য'ত আমি মানুহ বাস কৰিছিলোঁ, এতিয়া ধৰক তাত গৈ পেলাই তাত বেলেগ জীৱ জন্তু আছিলে, এতিয়া হাতীয়ে থাকিবলৈ জেগা নোহোৱা হৈছে, বনৰীয়া জীৱ জন্তু থাকিবলৈ জেগা নোহোৱাৰ কাৰণে কিয় মানুহৰ ওচৰলৈ গুচি আহিছে, কাৰণ হেবিটেট চেঞ্জ হৈছে, কাৰণ তাত মানুহ থাকিবলৈ লৈছে। যি জংঘলত জীৱ জন্তু আছিলে, সেই জংঘল হাতী আছিলে, সেই জংঘলত গৈ পেলাই আমি তাত ভাঙি মেলি শেষ কৰি আমি বসবাস কৰিছোঁ। তে হাতী বা জীৱ জন্তুবিলাক ক'ত থাকিব? তেওঁলোকৰ বাসস্থান সলনি হ'লেই পৰিস্থিতি তন্ত্ৰ সলনি হৈ পৰে। অভাৰ এক্সপ্লইটেশ্যন মানে আমি অতি শোষণ কৰিছোঁ, অতিপাত শোষণ কৰিবলৈ বিচাৰিছোঁ। বাঘে হৰিণ এটা ভোক লাগে, ভোক গুচি যোৱাৰ পিছত আৰু চিকাৰ নকৰে, কিন্তু আমি ধ্বংস কৰি শোষণ কৰি আছোঁ প্ৰকৃতিক।
তাৰ ফল আমি ভুগিছোঁ। প্ৰদূষণ আমি বঢ়াইছোঁ, তাৰ কাৰণে গোলকীয় উষ্ণতা বাঢ়ি গৈছে, পৰিৱেশ পৰিৱৰ্তন হৈছে। এতিয়া চাওকচোন আপোনালোকে, এয়া চাওক সাগৰৰ তলৰ এই দৃশ্য চাওক, টায়াৰৰ দম। সেই পৰিস্থিতিতন্ত্ৰ টায়াৰ আমি যে সুমুৱাই দিলোঁ, এই পৰিস্থিতিটো ধ্বংস নহ'লনে? এয়া চাওক, বনজুয়ে প্ৰাকৃতিকভাৱে লাগিছিলে, কিন্তু তাত যি ধ্বংস হৈছিলে তাতোকে মানুহে সৃষ্টি কৰা বনজুয়ে গোটেই মানে বেছি ধ্বংসাত্মক হৈ পৰিছে, কাৰণ এইটো পৰিকল্পিতভাৱে কৰাবোৰ। এয়া চাওক বনজুইৰ পিছৰ অৱস্থাটো চাওক, কি অৱস্থা ভাবি চাওক। ইয়াতকৈ গোটেই এটা এটা প্ৰকৃতিকে কিমান জীৱ জন্তু, পোক পৰুৱা পতংগ, কিমান বোলে জীৱ বিচিত্ৰতা ধ্বংস হৈ গ'ল, তন্ত্ৰটোৱে ধ্বংস হৈ গ'ল, পৰিস্থিতিতন্ত্ৰটো। এইবিলাক বন জংঘল ধ্বংস কৰিছোঁ খেতি কৰিবৰ কাৰণে। চাওক কি দুখৰ, মানে কেনেকুৱা লগা টকলা পাহাৰ। ইয়াত থকা পৰিস্থিতিতন্ত্ৰখিনি ক'লৈ গ'ল? এই কাৰণেতো হাতীবিলাক আহি আমাৰ মাজলৈ আছে, হাতীয়ে মানুহ মাৰিছে, আমি কান্দি লাভ নাই নহয়। তেওঁলোকৰ পৰিৱেশটো যে ধ্বংস কৰিছে, তেওঁলোকৰ জীৱ জন্তুৰ পৰিৱেশ ধ্বংস কৰি কি হ'ব? এতিয়া এইখন ছবিলৈ চাওকচোন, গতিকে কি জাবৰৰ দম। আৰু এনেকুৱা জাবৰৰ দমটো আমাৰ ডাঙৰ মহানগৰত চাব নালাগে। আজি তাৰিখত বিশ্বনাথ চাৰিআলি আমাৰ অঞ্চলতে কিমান জাবৰৰ দম আছে আপোনালোকে জানেই, কি অৱস্থা হৈ গৈছে। গতিকে ই পৰিৱেশ ধ্বংস কৰিছে। এয়া জীৱ হত্যা, এয়া পৰিস্থিতিতন্ত্ৰৰ ভিতৰৰ বস্তু নহয় নেকি? এয়া চাওক। সেইবাবে আজি আমি সকলোৱে, আজি পৃথিৱীৰ সকলো জনসাধাৰণে আমি বাধ্য হৈছোঁ ছাপোৰ্ট কৰিবলৈ, যিটো ৰাষ্ট্ৰসংঘই এটা থিৰাং কৰিছে 2021 পৰা 2030 ভিতৰত। আৰু সেই বিষয়টো হৈছে ইক'ছিষ্টেম ৰেষ্টৰেশ্যন আমি কৰিবই লাগিব। কিয়নো চাওক, তেওঁলোকেই কৈছে এই 10টা বছৰেই আমাৰ বাবে শেষ সুযোগ। পৰিস্থিতিতন্ত্ৰ অৱক্ষয় ৰোধ কৰাৰ লগতে অৱক্ষয় হোৱা পৰিস্থিতি পুনৰুদ্ধাৰ কৰাৰ বাহিৰে মানৱ জাতিৰ কোনো উপায় নাই, অন্যথা বিপদ অনিবাৰ্য। এতিয়া কিমান কজেছ, কিমান কাৰণ আছে, কিমান ইয়াৰ প্ৰভাৱ কি হৈছে, ইয়াৰ সমাধান কি আছে, সেইবিলাকৰ কাৰণে আমি বহুখিনি আলোচনা কৰিছোঁ। কাৰণবিলাক গম পাইছোঁ, সমাধান কি, গছপুলি লগাব লাগে। কিন্তু প্ৰত্যেক বছৰে আমি গছপুলি লগাই আছোঁ। একেটা জেগাতে একেখন মাটিতে আমি কিমান গছপুলি লগাইছোঁ, লাখ লাখ লগাওঁ, কিন্তু কিমানটা গছপুলি ডাঙৰ হৈছে সেইটো ডাঙৰ কথা। সেই সজাগ হ'বৰ হ'ল আমাৰ, কাৰণ এই 10টা বছৰ যদি নকৰোঁ তেতিয়াহ'লে আমাৰ আৰু দুৰ্গতিৰ শেষ নোহোৱা হ'ব। আমি কেইদিনমানৰ পিছত অক্সিজেনৰ মাস্ক পিন্ধি পেলাই ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হ'ব। দিল্লীতো তেনেকুৱা অৱস্থাৰ নিচিনাই হৈছে, আপোনালোকে জানেই অৱস্থাই হৈছে। যিটো প্ৰদূষিত জেগা, তাততো টুৰিজম বুলি আৰু তাততো পৰ্যটনৰ কাৰণে যোৱাতকৈ মানে বেমাৰী হোৱা নিচিনা ঘটনা হৈছে। গতিকে তাত কেইদিনমানৰ পিছত আপোনাৰতো অক্সিজেন মাস্ক পিন্ধি ওলাব লাগিব। আপোনালোকে এতিয়া যিখন ফটো দেখাইছিল, ন' ম' জ'ন নেটিভ প্ৰায়ৰ ৰেষ্টৰেশ্যন ইন প্ৰগ্ৰেছ, এৰিয়া ক্ল'জ ৰেষ্টৰেশ্যন ইন প্ৰগ্ৰেছ। এতিয়া কি কৈছে, বহুত দেশে, বহুত উন্নত দেশ বা তৃতীয় বিশ্বৰ বহুত দেশে যিবিলাক আমাৰ এই শংকৰ প্ৰজাতিৰ আমাৰ কি কয় বীজ ব্যৱহাৰ কৰোঁ, অতিমাত্ৰা সাৰ, অতিমাত্ৰা আমাৰ ধৰক এইবিলাক ইৰিগেশ্যন ব্যৱহাৰ কৰি মাটিবিলাক আমি উৎপাদন কৰি এটা সময়ত মাটিখিনি অনুৰ্বৰ হৈ গ'ল। আৰু এনেকৈ চন পৰি থাকে, তাত বেলেগ কোনো খেতি বাতি নহয়, ঘাঁহ এডাল নগজে। সেই তেনেকুৱা মাটিবিলাকত কি কৰিছে এতিয়া বিজ্ঞানীসকলে, পৰিৱেশ বিজ্ঞানীসকলে কি কৰিছে, এটা মানে সংৰক্ষিত অঞ্চল হিচাপে ৰাখি সেই মাটিখিনিক মানে তেওঁলোকে ডেভেলপ কৰিব বিচাৰে, ট্ৰিটমেণ্ট কৰি পেলাই তাত কোনো জীৱ জন্তু মানুহ সোমাব দিয়া নাই, নিদি পেলাই ঘাঁহ চাহ কাটিবলৈ দিয়া নাই। তাক আকৌ প্ৰাকৃতিকভাৱে সেই পৰিৱৰ্তনটো আনিবলৈ প্ৰয়াস কৰিছে, আনি পেলাই তাত আকৌ জংঘল এখন হওক, ঘাঁহনি এখন হওক আনিবৰ কাৰণে চেষ্টা কৰে। তেনেকুৱা বহু মানে আমাৰ ঠাই আমাৰ ইতিমধ্যে সেউজীয়াকৰণ কৰা হৈছে। এটা আমাৰ ভাল পদক্ষেপ। যে কৈছোঁ যে পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ কিনো কৰা হৈছে সেই বিষয়ে জানিবৰ কাৰণে যে এনেকুৱা বহু ঠাই, বহু লাখ লাখ ভূমি, হেক্টৰ ভূমি মানে আপোনাৰ হেক্টৰ ভূমি আমাৰ কেৱল বিজ্ঞানীসকলে, পৰিৱেশ বিজ্ঞানীসকলে কৰি আছে। চাওকচোন এতিয়া এই যে এইখন চাওক, সেইখন গোটেই ঘাঁহৰে আৱৰি পিটনি এখন আছিলে, জলাশয় এটা, গোটেই একদম ঘাঁহৰে আৱৰি শেষ হৈ গ'ল। তাত জীৱ মানে পৰিস্থিতিতন্ত্ৰটোৱে ধ্বংস হোৱাৰ নিচিনা হ'ল। তাকে ধুনীয়াকৈ পৰিষ্কাৰ কৰি মানে হেৰি কৰি পেলাই তাৰ পিছৰ দৃশ্যটো চাওক, সম্পূৰ্ণ এটা জলাশয়, সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য এটা, এইটো বেলেগৰ পৰা লোৱা, এইটো সকলো কাম চলি আছে। এইফালে চাওক, খনন কৰি পেলাই একদম মানে কিবা একদম ড্ৰেজাৰে খনন কৰি মাটি চাটি লৈ গোটেইখন শেষ কৰিলে এইখন ছবিত। আৰু ইফালে চাওকচোন সেইখিনিকে পৰিস্থিতিতন্ত্ৰ ৰেষ্টৰেশ্যনৰ প্ৰক্ৰিয়াৰ মাজে আমি গৈ কি সুন্দৰ এটা জলাশয়ৰ সৃষ্টি হৈছে, নতুন পৰিস্থিতিৰ সৃষ্টি হৈছে।
বহুতে ক'ব পাৰে যে ইক'চিষ্টেম ৰেষ্টুৰেণ্ট কৰা মুখৰ কথা এইবিলাক কৰিব নোৱাৰি, যিটো হৈ গ'ল তাক আৰু কেনেকৈ কৰিব পৰা যায়। যদি আপোনালোকে সেই কথাটো ভাবিছে, চিন্তা কৰিছে, তেতিয়াহ'লে এই ছবিখনলৈ চাওক। মোলাই বা যাদৱ পায়েঙে সেই বালিখিনি নদীৰ কাষত, ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত থকা সেই বালিখিনি তেওঁ দাঙি পেলাই গৈছে। ইয়াত বালি আছে, কিন্তু ইয়াত সেউজীয়া বালি, সেউজী ভূমি মই কৰিব পাৰিম। ইয়াত বালি, এই বেগমত সেউজ ভূমি কৰিব পাৰিম। তেওঁ কৰি দেখুৱালেও। বহুতে ক'ব পাৰে কৰিব উপায় নাই। মাটিত লগোৱা 1 লাখ 2 লাখ পুলি, মাটিত লগোৱা দেই কৈছে, মাটিত লগোৱা 1 লাখ 2 লাখ পুলিৰ ভিতৰত 1 বা 2টা পুলিও নাবাচে। কিন্তু ইচ্ছা, নিজৰ মানে এটা আগ্ৰহ আৰু প্ৰকৃতিক ভাল পোৱা যদি মন থাকে, বালিটো লগাব পাৰি। এয়া বালিত যাদৱ পায়েঙে লগাই, দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া। তেওঁ গোটেই ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ সেই মোলাই কাঠনি চাওক, তেওঁৰ পিছফালে থকা এইখন চাওক, অৰণ্য, মোলাই কাঠনি, গোটেই বালিতে হোৱা এখন অৰণ্য। আৰু তেখেতে সেইবাবে কৈছে যে আজিৰ তাৰিখত আমাক প্ৰয়োজন হয় এখন এনভাইৰনমেণ্ট ইউনিভাৰ্চিটি, পৰিৱেশ বিশ্ববিদ্যালয়। আৰু তাৰ কাৰণটো কি জানেনে? আজি মই পৰিস্থিতিতন্ত্ৰ কি বুজাবলগীয়া হৈছে, জীৱ বিচিত্ৰতা কি বুজাবলগীয়া হৈছে, বায়'ডাইভাৰ্চিটিৰ হটস্পট কি বস্তু বুজাবলৈ সাধাৰণ মানুহে এইবিলাক বুজি নাপায়। ভাল শিক্ষিত মানুহে এইবিলাক বুজি নাপায়। তে নোপোৱাৰ কাৰণে কি হৈছে, কিহৰ কাৰণে পৰিৱেশ সংৰক্ষণ কৰিব লাগে, কেনেকৈ কৰিব লাগে, কেনেকৈ আমি আগবাঢ়িম, কেনেদৰে ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যন কৰিম, বালিতনো কেনেকৈ আপোনাৰ গছ লগাব পৰা যাব, এই গোটেই বস্তু কৰিলেনো কি হ'ব, নকৰিলেনো এই গোটেইবিলাক জানিবৰ কাৰণে এখন স্বতন্ত্ৰ পৰিৱেশৰ ওপৰত অধ্যয়ন কৰিব পৰা এখন বিশ্ববিদ্যালয়ৰ অতি প্ৰয়োজন হৈছে। কাৰণ তেওঁ যাদৱ পায়েঙে সেইকাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে, হিমন্ত বিশ্ব শৰ্মাক, যে এখন স্বতন্ত্ৰ এখন পৰিৱেশৰ ওপৰত অধ্যয়ন কৰিব এখন পৰিৱেশ বিশ্ববিদ্যালয় আমাক দিয়ক। ক'লে কৰিছে। তে এজন মানুহে যদি ইমানখিনি কৰিব পাৰে, তে আপুনি বা মই প্ৰত্যেক সমাজৰ দায়িত্বশীল মানুহ হিচাপে, ডাঙৰ ডাঙৰ কথা কোৱা মানুহ, আমি সিমানখিনি কিয় কৰিব নোৱাৰোঁ? আৰু যদি নোৱাৰোঁ, তেতিয়াহ'লে আমি উত্তৰী পুৰুষৰ কাৰণে এখন অক্সিজেনবিহীন এখন পৰিৱেশ দি থৈ যাম, য'ত অক্সিজেন মাস্ক পিন্ধিব লাগিব। পেটৰ পৰা জন্ম হোৱা শিশুটিয়ে বাহিৰলৈ ওলাব লাগিব অক্সিজেন মাস্ক পিন্ধি, আৰু ভিতৰত লাগি থাকিব লাগিব ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ নিচিনাকৈ অক্সিজেন ছাপ্লাই। যেনেকৈ আমাৰ এয়াৰ কণ্ডিশ্যনাৰ যেনেকৈ ঠাণ্ডা বতাহ দিয়ে, তেনেকুৱা এটা মেচিন থাকিব লাগিব যি অক্সিজেন আপোনাৰ ৰুমত ছাপ্লাই দি থাকে। বাহিৰত অক্সিজেন মাস্ক, ভিতৰত অক্সিজেন ছাপ্লাইৰ মেচিন। সেইকাৰণে যাদৱ পায়েঙে কৈছে, পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি শিশুসকলক শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰাই পৰিৱেশ বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিব লাগিব। প্ৰতিজন শিশুৱে ৰোৱা প্ৰতিজোপা গছ যেন তেওঁ আগলৈও চোৱা চিতা কৰি থাকিব পাৰে, তাৰ বাবেও তেওঁক শিক্ষাদান কৰি সজাগ কৰি ৰাখিব লাগিব। গতিকে সেইজন যাদৱ পায়েঙে আকৌ কি কৈছিলে, আমাৰ শিক্ষানীতিত পৰিৱেশৰ বিষয়টো ভালদৰে অন্তৰ্ভুক্ত কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় পাতক। এই যিখিনি কথা আপোনাক ক'লোঁ, ল'ৰা ছোৱালীবোৰে তেতিয়াহে পৰিৱেশৰ প্ৰতি সচেতন হ'ব, অসমখন অধিক সুন্দৰ হ'ব। অসম ঔষধি গছৰ ভাণ্ডাৰ, এই ভঁৰালক অধিক বিকশিত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই লওক। 5 বছৰ ইয়াৰ বাবে পৰ্যাপ্ত নহয়, কিন্তু আৰম্ভ কৰকচোন, তেতিয়াহে ভৱিষ্যত হৈ উঠিব। গতিকে তেখেতৰ যিখিনি কথা ক'লে, সেই কথাখিনিয়ে এটা ডাঙৰ বিষয় কিছুমান তেওঁ সাঙুৰি লৈছে। আপোনালোকে হয়তো গম পাইছে। গতিকে আমাৰ এখন পৰিৱেশ বিশ্ববিদ্যালয় আমাৰ অতিকৈ প্ৰয়োজন। কিয়নো চাওকচোন, ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যনৰ কেনেকুৱা ডিজাইন কৰিব, সেই ডিজাইনিঙৰ কাৰণে বাহিৰত আপোনাৰ এইবিলাক অনলাইন ক্লাছ আছে। ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যন কেম্প কিছুমান হয়। সেই কেম্পত যদি আমাৰ শিশুসকলে, আমাৰ নৱপ্ৰজন্মই যদি অংশগ্ৰহণ কৰে, তেওঁলোক দায়বদ্ধ হ'ব পৰিৱেশ সংৰক্ষণ কৰিবৰ কাৰণে। কেনেকৈ পৰিৱেশটো সংৰক্ষণ কৰিব পাৰি, কি টেকন'লজি ইউজ কৰিব পাৰি। অকল আৰু খাজা কেইটামান কিনি আনি পেলাই গছপুলি কেইটামান পৰিৱেশ দিৱসৰ, আজি ধৰক বিশ্ব পৰিৱেশ দিৱস, আজি গছপুলি কেইটামান লগালোঁ, বিশ্ব পৰিৱেশ দিৱস হৈ গ'ল, শ্লোগান কৰিলোঁ, পোষ্টাৰ ৰাইটিং, ড্ৰয়িং কম্পিটিশ্যন, শোভাযাত্ৰা উলিয়ালোঁ, বিশ্ব পৰিৱেশ দিৱস। সেইটো বিশ্ব পৰিৱেশ দিৱস নুবুজায়। বিশ্ব পৰিৱেশ দিৱস হৈছে যে প্ৰেক্টিকেলি কেনেকৈ আমি আমাৰ প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে সুপৰিকল্পিত কিছুমান পৰিকল্পনা গ্ৰহণ কৰিব পাৰোঁ। আৰু তাৰ বাবে জানিব লাগিব, আমি এটা অধ্যয়ন লাগিব, গৱেষণ লাগিব, আৰু তাৰ কাৰণে আমাক প্ৰশিক্ষণ লাগিব, আৰু সেইটো আমাক দিব পাৰিব এখন বিশ্ববিদ্যালয়। এতিয়া আপোনালোকে ফটোত দেখি আছে চাগে 3জন ব্যক্তি। প্ৰথম ৰাধিকা মোহন ভাগৱতী, তেওঁৰ প্ৰয়াত বৰ্তমান, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী আৰু শ্ৰদ্ধা ক্ষীৰধৰ বৰুৱা। শ্ৰদ্ধা ক্ষীৰধৰ বৰুৱা আৰু ৰাধিকা মোহন ভাগৱতী হৈছে জামুগুৰিৰ ব্যক্তি, আৰু ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী জানে এবাৰ নেক্সটৰ চাইণ্টিষ্ট। তো এওঁলোকৰ চিন্তাৰ ফচল ৰাধিকা মোহন ভাগৱতীৰ সপোন আছিল যে মই জামুগুৰিখনৰ কাৰণে কিবা এটা, শোণিতপুৰখনৰ কিবা এটা কৰি থৈ যাওঁ, বিজ্ঞানৰ দিশত আগুৱাই যাওঁ। কিন্তু তেওঁ আছিলে সাহিত্যিক, একাধাৰে এজন মানে সংবাদ জগতৰ মহিৰূহ ব্যক্তি। তেওঁৰ এই চিন্তাক
ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে বাস্তৱিক ৰূপ দি তেওঁৰ এটা প্ৰকল্প প্ৰস্তুত কৰিছিলে আৰু যি প্ৰকল্পৰ নাম দিছিলে বিজ্ঞান গ্ৰাম, ছায়েন্স ভিলেজ। গোটেই ভাৰততে ছায়েন্স ভিলেজ বা বিজ্ঞান গ্ৰামৰ নতুন কনচেপ্ট, আৰু সেইটোকে জনবিজ্ঞান মঞ্চ বুলি এটা অনুষ্ঠান স্থাপন কৰি ক্ষীৰধৰ বৰুৱাই স্থানীয়ভাৱে সেই অনুষ্ঠানৰ জৰিয়তে বিজ্ঞান গাঁৱৰ যিটো সপোন, সেই সপোনটো পৰিকল্পনা কৰি সেই পৰিকল্পনা হাতে কামে তেওঁ আগবাঢ়ি গৈছিলে ক্ষীৰধৰ বৰুৱাই জামুগুৰিহাটত। সেই বিজ্ঞান গ্ৰামত আছিলে পৰিৱেশ বিশ্ববিদ্যালয়ৰ কনচেপ্টৰ পৰা ধৰি সেই দিকৰাই পাৰে পাৰে একে মানে প্লেণ্টেশ্যন কৰি পেলাই বিভিন্ন জীৱ বৈচিত্ৰৰ প্ৰশিক্ষণবিলাক দিবৰ কাৰণে, বাঁহ গছৰ প্ৰশিক্ষণ দিবৰ কাৰণে, লগতে এখন এখন প্লেনেটেৰিয়াম, মোবাইল প্লেনেটেৰিয়াম, স্মল প্লেনেটাৰী, গোটেই বটানিকেল গাৰ্ডেন, ঔষধি গছবিলাক যিবিলাক অৰুণাচল বা হেৰিৰ পৰা ধৰি এই গোটেইবিলাক এটা সুন্দৰ পৰিকল্পনা আছিলে বিজ্ঞান গ্ৰাম ছায়েন্স ভিলেজৰ ভিতৰত। আৰু তাত আছে ট্ৰেডিশ্যনেল মেথডবিলাক, পৰম্পৰাগত কিছুমান কৌশল, বীজ সংৰক্ষণৰ পৰা ধৰি মানে বিভিন্ন ধৰণৰ আমাৰ খাদ্য বস্তু সংৰক্ষণৰ তাক সংৰক্ষণ কৰি সেইবিলাক বৈজ্ঞানিক দৃষ্টিৰে মানে ব্যাখ্যা কৰা। যিটো আজি ইক'ছিষ্টেম ৰেষ্টৰেশ্যনৰ মূল বিষয়ে হৈছে যে পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি কেনেদৰে আমি আমাৰ প্ৰকৃতিক পুনৰুদ্ধাৰ কৰিব পাৰোঁ। কিন্তু এই বিজ্ঞান গ্ৰাম বিভিন্ন কাৰণত হৈ নুঠিল। এতিয়াও ক্ষীৰধৰ বৰুৱা আছে, এতিয়াও ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী আছে, ৰাধিকা মোহন ভাগৱতী ছাৰ নাই যদিও সেই গোটেইবিলাক বিষয় যেতিয়া আছে, এইখন চাওক তেওঁলোকৰ দিয়া আছে যে গ্ৰেটাৰ জামুগুৰি এৰিয়া ছায়েন্স পাৰ্ক বিজ্ঞান গ্ৰামৰ যিটো পৰিকল্পনা আপোনালোকে দেখিছে, মিডিয়াম ছাইজ প্লেনেটৰিয়াম, ৱেটলেণ্ড এণ্ড বাৰ্ড হেবিটেট, ভাবি চাওক, বোটানিকেল গাৰ্ডেন এণ্ড মেডিচিনেল এণ্ড ইকনমিকেল প্লেন্টছ, ৰেচিডেঞ্চিয়েল ব্লক, এডমিনিষ্ট্ৰেটিভ ব্লক, ছায়েন্স এণ্ড কালচাৰেল মিউজিয়াম এণ্ড একুৰিয়াম, সকলোবিলাক আছিলে। ইয়াত আমি ধুনীয়াকৈ আমি ইয়াৰ জৰিয়তে আমি মানে পৰিৱেশ বিশ্ববিদ্যালয় এখনৰ লগতে একটা বৃহৎ সংস্কৰণ বুলি ক'ব পাৰি বিজ্ঞান গ্ৰাম। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এই বিজ্ঞান গ্ৰামৰ সপোনো যদি ফলপ্ৰসূ কৰিব পাৰে অসমৰ যিকোনো স্থানত, তে সেইটো এটা ডাঙৰ এটা কাম হ'ব পৰিৱেশ বিশ্ববিদ্যালয়ৰ দৰে। ঠিকদৰে ক্ষীৰধৰ বৰুৱাই যেতিয়া আৰু এটা প্ৰকল্প লৈছিলে তেওঁ নিজাববীয়াকৈ ইক'টেৰিয়াম শব্দটো নতুন, আৰু যাক কোৱা হৈছে পৰিৱেশ সংগ্ৰহালয়। অসমৰ প্ৰত্যেকখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত যদি ইক'টেৰিয়াম পৰিৱেশ সংগ্ৰহালয় যদি থাকে, তাক এষ্টেকৰ পৰাও গ্ৰীণ ছিগনেলো দিয়া হৈছিলে, কিন্তু বিভিন্ন কাৰণত সেই ইক'টেৰিয়ামসমূহ হৈ নুঠিলে। কিন্তু ইক'টেৰিয়ামবিলাক হ'লে এটা আমাৰ ডাঙৰ কথাটো হ'ব কি হ'ল, সকলো ঠাইতে পৰিৱেশ ইক'ছিষ্টেম বেলেগ বেলেগ, প্ৰত্যেক ঠাইৰে ইক'ছিষ্টেম বেলেগ বেলেগ, পৰিস্থিতিতন্ত্ৰ বেলেগ বেলেগ পৰিস্থিতিতন্ত্ৰৰ কাৰণে বেলেগ বেলেগ আপোনাৰ পৰম্পৰাগত কৌশল থাকিব, যিবিলাকে আমি সেই পৰিস্থিতিতন্ত্ৰক ৰিকভাৰী কৰিবৰ কাৰণে পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমাৰ সহায় হ'ব। সেইবিলাক সংগ্ৰহালয়ত থাকিব, সংগ্ৰহালয়ৰ পৰা সেইবিলাক সংগ্ৰহ কৰি অধ্যয়ন কৰি গৱেষণা কৰি আমি স্থায়ীভাৱে সেই বস্তুবিলাক কি কৰিব পাৰিম, পুনৰুদ্ধাৰৰ কাৰণে, পৰিস্থিতি পুনৰুদ্ধাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম। গতিকে ইক'টেৰিয়ামটো আচলতে বিশ্বৰ প্ৰত্যেক ঠাইতে লাগে। আমি বাকী কথা বাদ দিলোঁ, অসমৰ প্ৰত্যেক ঠাইতে লাগে, কাৰণ প্ৰত্যেক ঠাইৰে আমাৰ পৰিস্থিতিতন্ত্ৰটো ভিন ভিন হয়। ভাৰতৰ প্ৰত্যেক ঠাইত মৰুভূমি, ৰাজস্থানৰ বেলেগ হ'ব, কেৰেলাৰ বেলেগ হ'ব, গুজৰাটৰ বেলেগ হ'ব, অসমৰ বেলেগ হ'ব, উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ হ'ব। গতিকে সেই গোটেইখিনি বস্তুৰ কাৰণে প্ৰত্যেক বিদ্যালয়, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বিলাকত ইক'টেৰিয়াম অতিকৈ প্ৰয়োজন। এইবিলাক প্ৰকল্প ইতিমধ্যে আগবাঢ়ি গৈছে, এইবিলাক প্ৰকল্পই মানে যোগ্য বুলি প্ৰমাণিত হৈছে, তথাপিও এয়া হৈ উঠা নাই। গতিকে এটাই অনুৰোধ, আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ ভাষণ দি, বহুখিনি লাখ লাখ গছ পুলি লগাই, শ্লোগান, ড্ৰয়িং ৰাইটিং, শোভাযাত্ৰা কৰি পেলাই লাভ নাই। লাভ হৈছে আমাৰ এখন স্বতন্ত্ৰ পৰিৱেশ বিশ্ববিদ্যালয় বা ইক'টেৰিয়াম বা বিজ্ঞান গ্ৰাম স্থাপন কৰি তাক মানে প্ৰণালীবদ্ধভাৱে এই 10টা বছৰ হ'ব কাৰণে প্ৰণালীবদ্ধভাৱে এটা অধ্যয়ন কৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰিস্থিতিতন্ত্ৰ কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰি, যিখিনি আমি ফটো দেখুৱাইছোঁ, সেইটোক আপোনালোকে মানে সেইটো কৰিলেহে এটা বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰা হ'ব, যি পদক্ষেপে আমাৰ যি সমস্যা, সেই সমস্যা দূৰীকৰণ কৰাত সহায়ক হ'ব। গতিকে শেষত সকলোকে ধন্যবাদ জনাইছোঁ। পৰিৱেশ সচেতন ব্যক্তি হিচাপে আৰু ইয়াতকৈ কি ক'ম, কথাখিনি ক'লোঁ, হাতে কামে আগুৱাই আমি সকলো লাগিব, অন্যথা আমাৰ সকলোৰে বিপদ অনিবাৰ্য। ধন্যবাদ।